নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সপ্তম পাঠ ভাৰতীয় সংস্কৃতিৰ কিছুমান ভিতৰুৱা প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। এক নম্বৰতে আছে আমাৰ ভাৰতীয় সংস্কৃতিৰ সাগৰখন কেনেকৈ ৰচিত হৈছে। ইয়াৰ উত্তৰটো হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ সাগৰখন আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড়ীয় প্ৰভৃতি বিভিন্ন তৰহৰ সুত উপসুত লগ লাগি ৰচিত হৈছে। ২ নম্বৰ প্ৰশ্নটো আছে ভাৰতীয় সংস্কৃতি আচলতে কি। ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় সংস্কৃতি আচলতে এক বিৰাট সমন্বয়। ৩ নম্বৰ প্ৰশ্নত আছে আমাৰ ভাৰতীয় সংস্কৃতিৰ স্বৰূপ কিদৰে প্ৰকাশ পাইছে। তো ইয়াৰ উত্তৰটো হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সমন্বয়ৰ দ্বাৰা প্ৰকাশ পাইছে। ৪ নম্বৰ প্ৰশ্নত আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল কৰ্মবৰ্ধমান শক্তি। ৫ নম্বৰত আছে সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছেনে। তো ইয়াৰ উত্তৰটো হৈছে সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। ৬ নম্বৰ প্ৰশ্নত আছে সভ্যতা কি। ইয়াৰ উত্তৰটো হৈছে কোনো এটা বিশেষ সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজোৱাকে সভ্যতা বোলা হয় বা সভ্যতা বোলে। ৭ নম্বৰত আছে কোনো এটা জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি কি। তো ইয়াৰ উত্তৰটো হৈছে কোনো এটা জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি হৈছে প্ৰতিভা। ৮ নম্বৰত আছে ভাৰতীয় জীৱনৰ মূল সম্পদ কি। তো ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।